মই কোন ধৰিব পাৰিছেনে বাৰু? আপুনি কওক কাইলৈ মই হেপী হোলী। আকৌ দুপৰীয়াও ক'লোঁ। আজি বিৰাট ভাল লাগিছে। এটা বৰ ধুনীয়া পৰিয়াল আমাৰ লগত, বহুত ঘৰুৱা। এয়া মিমি, এয়া ডোনা। আমি ক'ভিডত প্ৰায় একেলগে আছিলোঁ গুৱাহাটী। আমাৰ ঘৰত আহে, থাকিম বুলি নাহে। এনেকুৱা উদাহৰণ আছে, যি পায় তাকে আনকি পৰ্দা কাপোৰ পৰ্যন্ত পিন্ধি ৰাতিটো থাকি যায়। এয়া আমাৰ ৰতন, এয়া আমাৰ নহয়, অকল মোৰ দেই। এইটো ছিংগুলাৰ নাম্বাৰ আছে, প্লুৰেলত নাই। অকল মোৰ মাল মানে একদম পতি আৰু দেই। সেইকাৰণে সকলোকে ক'লোঁ হেপী হোলী। আজি ভাল লাগিছে, আজি ভাল লাগিছে। এটা কথাই, উইলিংলি মই মোৰ কৰ্মচাৰীক কিবা এটা দিলোঁ। সেইটো মই দি পোৱা নাই কেতিয়াও। কিবা এটা ভাল লাগিছে। অঁ, এওঁ কৈছে মই হেনো বেছি ভিডিঅ' কৰিলে কি বুলি ক'ব, কৈ দিয়াচোন এবাৰ। ব্লগাৰ হয়। কৈ দিয়াচোন, কৈ দিয়া। এতিয়া নকয়, মানে পিঠিত কয় আৰু। দুখো নাপাওঁ আজিকালি, সেই বেজীটো নোসোমায়ো মোৰ পিঠিত। বেছি হেনো ভিডিঅ' কৰিলে মানুহে পাগল বুলি ক'ব। কিন্তু পাগল হোৱাৰ যে মজা বৰ বেলেগ নহয়, সেইটো সেই পগলাকেইটাইহে গম পাব, চিৰিয়াছকেইটাই গম নাপায়। এতিয়া কথা হ'ল সেইটোৱে। আপোনালোকেও চাগে পুৰা এনজয় কৰিছে। মই কিন্তু চম্পাৰণ মিট যে সেইটো বনাইছোঁ। চম্পাৰণ হৈছে যে চম্পা চামেলি হৈছে, সেইটো সময়েহে ক'ব। এনিৱেজ আকৌ ক'লোঁ হেপী হোলী।